ব্রেকিং নিউজ জমছাইছে এই মুহূৰ্তত ৰাজ্যত 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। ট্ৰাক বেয়া হোৱা বুলি চালকে ডকাইতৰ সৈতে মিলি মালিকৰ পৰা 16 লাখ টকা ডকাইতি কৰি লৈ যায়। আৰু ভয়ংকৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে জনাইছে উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত জনাইছে চালকে সংঘটিত কৰিলে ভয়ংকৰ ডকাইতি কাণ্ড। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি। গ্ৰেপ্তাৰ ডকাইতৰ মাষ্টাৰমাইণ্ড জান মেহমুদক। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড চালকে সংঘটিত কৰিলে ডকাইতিৰ সৈতে মিলি ভয়ংকৰ কাণ্ড। ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এটা ডকাইতৰ সৈতে ডকাইতি কাণ্ডৰে লুটি নিলে বৃহৎ পৰিমাণৰ ধনখিনি। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিলে। মালচান শৰ্মা নামৰ এজন ব্যৱসায়ীৰ পৰা লুটি নিছিল টকাখিনি। বৃহৎ পৰিমাণৰ ধনখিনি লুটি লৈ গৈছিল। গুৱাহাটীলৈ সামগ্ৰী আনিবলৈ ট্ৰাকেৰে গৈ থকা সময়তে চালক জান মেহমুদে কৰে ভয়ংকৰ ডকাইতি কাণ্ড। ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰিছে টকাখিনি। 16 লাখ টকাৰ পৰা 13,34,000 টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। চলাইছে ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ৰাজ্যত। ভয়ংকৰ ডকাইতি কাণ্ড। 16 লাখ টকাৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি। গ্ৰেপ্তাৰ ডকাইতৰ মাষ্টাৰমাইণ্ড জান মেহমুদক আৰক্ষীয়ে 13 লাখ টকা ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকে গাড়ী বেয়া বুলি ডকাইতৰ সৈতে মিলি বৃহৎ পৰিমাণৰ 16 লাখ টকাৰ ডকাইতি কাণ্ড সংঘটিত কৰিলে। সমগ্ৰ প্লেনিং কৰি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড চালকৰ। ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু আন এটা ডকাইতিৰ সৈতে মিলি ডকাইতি কাণ্ডৰে লুটি লৈ গৈছিল বৃহৎ পৰিমাণৰ ধনখিনি। মালচান শৰ্মা নামৰ এজন ব্যৱসায়ীৰ পৰা লুটি লৈ গৈছিল ধনখিনি। গুৱাহাটীলৈ সামগ্ৰী আনিবলৈ ট্ৰাকেৰে গৈ থকা সময়তে চালক জান মেহমুদে ডকাইতি কাণ্ড সংঘটিত কৰিছিল। আৰু ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাইছিল। ঘটনাৰ পাছতে অভিযান চলাইছিল আৰু অভিযানত 16 লাখ টকাৰ পৰা 13,34,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। আমি দৃশ্যাংকত কৈ আছো বৰ্তমান মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ ডকাইতৰ মাষ্টাৰমাইণ্ড জান মেহমুদক। ভয়ংকৰ ডকাইতি কাণ্ড ৰাজ্যত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। আৰু আৰক্ষীয়ে 13,34,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকে। আৰু ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এটা ডকাইতৰ সৈতে ডকাইতি কাণ্ডৰে লুটি লৈ গৈছিল বৃহৎ পৰিমাণৰ ধনখিনি। মালচান শৰ্মা নামৰ ব্যৱসায়ীৰ পৰা লুটি লৈ গৈছিল ধন। গুৱাহাটীলৈ সামগ্ৰী আনিবলৈ ট্ৰাকেৰে গৈ থকা সময়তে চালক জান মেহমুদে ডকাইতি কাণ্ড সংঘটিত কৰিছিল। ঘটনাৰ পাছত আৰক্ষীৰ ফালৰ পৰা অভিযান চলোৱা হৈছিল। আৰক্ষীয়ে অভিযান চলাই মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে ডকাইতৰ মাষ্টাৰমাইণ্ড জান মেহমুদক। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড। জান মেহমুদক গ্ৰেপ্তাৰ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকৰ ফালৰ পৰা। আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। ভয়ংকৰ ডকাইতি কাণ্ড। ট্ৰাক বেয়া হোৱা বুলি ডকাইতৰ সৈতে মিলি মাষ্টাৰ প্লেন কৰি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰি লুটি লৈ গৈছিল 16 লাখ টকা। 16 লাখ টকাৰ পৰা বৰ্তমান আৰক্ষীয়ে 13,34,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইতৰ মাষ্টাৰমাইণ্ড জান মেহমুদক। জান মেহমুদ আমি দৃশ্যাংশ দেখুৱাইছো। জান মেহমুদক ডকাইত জান মেহমুদক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে থানালৈ। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। লুটি লৈ গৈছিল 16 লাখ টকা। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰা এগৰাকী মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকৰ ফালৰ পৰা। ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এটা ডকাইতৰ সৈতে মিলি ডকাইতি কাণ্ডৰে লুটি লৈ গৈছিল ধনখিনি।
মলচান শৰ্মা নামৰ ব্যৱসায়ীৰ পৰা লুটি লৈ গৈছিল ধন আৰু গুৱাহাটীলৈ সামগ্ৰী আনিবলৈ ট্ৰাকেৰে গৈ থকা সময়তে চালক জান মেহমুদে ডকাইতি কাণ্ড সংঘটিত কৰিছিল। ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰিছে টকাখিনি। 16 লাখ টকাৰ পৰা 13,34,000 টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ৰাজ্যত ভয়ংকৰ ডকাইতি কাণ্ড 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু মূল মাষ্টাৰ মাইণ্ডক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত পৰিছে মূল মাষ্টাৰ মাইণ্ড জন মেহমুদ। আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাই আছোঁ। 16 লাখ টকা লুটি লৈ গৈছিল আৰু ট্ৰাক বেয়া হোৱা বুলি ডকাইতৰ সৈতে মিলি লুটি লৈ গৈছিল ভয়ংকৰ মাষ্টাৰ মাইণ্ডেৰে 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু ডকাইতৰ মাষ্টাৰ মাইণ্ড জান মেহমুদক গ্ৰেপ্তাৰ কৰা হৈছে। মালচান শৰ্মা নামৰ ব্যৱসায়ীৰ পৰা লুটি লৈ গৈছিল ধনখিনি। সমগ্ৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাইছে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধনখিনি 13,34,000 টকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যত ভয়ংকৰ ডকাইতি কাণ্ড আমি দৃশ্যাংশ দেখুৱাইছোঁ। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল। ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। মালচান শৰ্মা নামৰ এজন ব্যৱসায়ীৰ পৰা লুটি লৈ গৈছিল বৃহৎ পৰিমাণৰ ধন আৰু 16 লাখ টকা ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰা এগৰাকী মূল মাষ্টাৰ মাইণ্ড ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড জান মেহমুদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। 13,34,000 টকা আৰক্ষীয়ে জব্দ কৰিছে। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি সংঘটিত কৰিছিল। বৰ্তমান মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকে। ডকাইতৰ সৈতে মিলি চালকে ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু 16 লাখ টকা লুটি লৈ গৈছিল ব্যৱসায়ীৰ পৰা। মালচান শৰ্মা নামৰ ব্যৱসায়ী এগৰাকীৰ পৰা লুটি লৈ গৈছিল ধন আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে। আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে মূল মাষ্টাৰ মাইণ্ড জান মেহমুদক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। ভয়ংকৰ ডকাইতি কাণ্ড ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি কৈছিল। ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকে আৰু পূৰ্বৰে পৰা সমগ্ৰ প্লেনিং কৰি ৰাখিছিল আৰু 16 লাখ টকা লুটি লৈ গৈছিল ব্যৱসায়ীৰ পৰা। ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। ডকাইতৰ সৈতে লুটি লৈ গৈছিল ধন। सारे बोलिए वाला अपना আৰু আৰক্ষী অভিযান চলাই মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পাছত আৰু কোন জড়িত হৈ আছে সমগ্ৰ ডকাইতি কাণ্ডৰ সৈতে কোন জড়িত হৈ আছে আৰু ওলাই পৰিব। বৰ্তমান আৰক্ষীৰ জালত পৰিছে মূল মাষ্টাৰ মাইণ্ড জান মেহমুদ। জান মেহমুদক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। পুনৰ জান মেহমুদক গ্ৰেপ্তাৰ কৰিছে। ডকাইতি কাণ্ডৰে লুটি লৈ গৈছিল বৃহৎ পৰিমাণৰ ধনখিনি। 16 লাখ টকাৰ পৰা 13,34,000 টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 16 লাখ টকাৰ ভয়ংকৰ ডকাইতি কাণ্ড ৰাজপথত ট্ৰাক বেয়া হোৱা বুলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল চালকে। ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড জান মেহমুদ ওৰফে মেলাক গ্ৰেপ্তাৰ কৰা হৈছে। ডকাইতৰ সৈতে মিলি ডকাইতি কাণ্ড সংঘটিত কৰিছিল। 16 লাখ টকা লুটি লৈ গৈছিল। 11/5/2026 দেট মিনছ পৰহি এজন ৰঙিয়াৰ ব্যৱসায়ী মালচন্দ শৰ্মা এখেতে এখন ট্ৰাকত লগতে ড্ৰাইভাৰ 16 লাখ পইচা লৈ পেলাই গুৱাহাটীলৈ গৈ আছিলে সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে। সেই সময়তে দলমা গেট পোৱাত গাড়ীখন ৰখাই পেলাই ড্ৰাইভাৰ লগতে তাৰ অন্য সহযোগী মিলি পেলাই 16 লাখ টকা কাঢ়ি লৈ যায় মাৰণাস্ত্ৰ দেখুৱাই পেলাই। আৰু সেইটো বেচিছত আমাক FIR দিয়াত আমি FIR এটা ৰেজিষ্টাৰ কৰিছিলোঁ। কমলপুৰ PS কেছ নম্বৰ 36/2026 আণ্ডাৰ ছেকশ্যন 309 ক্লজ 4 BNS।
সেই কেছৰ ভিত্তিত তদন্ত কৰি যোৱাকালি কাউৰবাহা এৰিয়াৰ পৰা কাউৰবাহা আৰক্ষীৰ সহযোগত মেইন একিউজড মেলা ওৰফে জান মাহমুদক এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। লগতে যিখিনি পইচা লুটিছিলে ইয়াৰে আমি 13,36,500 টকা ৰিকভাৰী কৰিছোঁ। লগতে এখন স্কুটি আৰু মোবাইল ৰিকভাৰী কৰিছোঁ আৰু চিজ কৰা হৈছে। যোৱা 11/5/2026 দেট মিনছ পৰহি এজন